দুজন জনৰ মনে ৰংগয়া হেন এস্তি গৃহ বাস আতি ঘেল তয়ে কৃষ্ণ এবুটোৰ নানা কৰ্ম কৰিবা অৰা পূৰ্বতে খেলি ভুঞ্জে বাক কৰ্মকতই অনিশ্চিন্তি বিবলে জানতে লহ শৰণত কৃষ্ণৰ চৰণে নাৰদৰ বাক্য শুনি ৰাজা মহাশয় বুলন্দ বচন আদেশ কৰিয়া বিনা তোমাৰ বচন মই শুনিলো সকলে বিচাৰ কৰিলো যত আপোনাৰ বলে আমাৰ পণ্ডিতে নজা নয়ে মৰ্ম ৰাত্ৰি দিনে বোলে ৰাজা কৰ কৰ্ম যেবে জানে তদিনে অনকহয় কি বিধা পণ্ডিতালি তাক আশুক ধিক প্ৰাচীন বহিৰজাই অনুভৱ কৰিছে যিসকল কামুক ব্যক্তি তেওঁলোকে সদায় বিষয় বাসনা আৰু দুৰ্জনৰ সংগত থাকি সেইবোৰক কৰিয়েই ভাল সাধাৰণ মানুহে জীৱন যাপন কৰোঁতে কিছু সমস্যাৰ সৃষ্টি হৈছে যেনে উদাহৰণস্বৰূপে এইখন মহাভাগৱতৰ অমৃতময় সোৱাদ লাভ কৰিছিলোঁ 40 বছৰৰ পিছত চাওকচোন মোৰ 40 বছৰটো এনেই যোৱা নাই বাৰু জয় কৃষ্ণ ইমান ধুনীয়া যে গ্ৰন্থ এখন পৃথিৱীত আছে গমেই নাপাওঁ নিজকে কেতিয়াবা তাৰমানে অলপ মই দুখ অনুভৱ কৰোঁ যদি আমাৰ শৈশৱৰ পৰাই যদি আমাক ভাগৱতৰ সংস্কৃতি কিবা কাৰণে গম পালোহেঁতেন পাৰ হৈ যোৱা জীৱনত কৰা কিছু কিছু ভুল হয়তো নঘটিলহেঁতেন ইমান ধুনীয়া এখন গ্ৰন্থ
সেইকাৰণে আমি ভাবোঁ সকলোৱে একত্ৰিতভাৱে এই ভাগৱত গ্ৰন্থ প্ৰচাৰ কৰাৰ দৰকাৰ আছে। গোটেই যুগ অনুসৰি বিভিন্ন সময়ত বিভিন্ন কৰ্ম আৰু কাৰণে ভগৱানে ঠিক কৰি থৈ গৈছে। যেনে সত্য যুগত মানুহে কেনেকৈ ধ্যান সমাধি কৰিব লাগিব, ত্ৰেতাত কেনেকৈ যজ্ঞ কৰিব লাগিব, এইবিলাক ভাগে ভাগে দিয়া আছে। কিন্তু কলিযুগ আজি 5125 বছৰ চলি আছে। এই চৈত মাহত 26ত সোমাব, 5126ত সোমাব। অহা চৈত মাহৰ প্ৰতিপদৰ পৰা, শুক্লা প্ৰতিপদৰ পৰা, এইটো যোগাব্দ বুলি কোৱা। 5000 বছৰ পাৰ হৈ গ'ল। এতিয়ালৈকে আমি ভাগৱতৰ কথা বহুতে অধিকাংশ ব্যক্তিয়ে ভাগৱতখন যে এখন বিশেষ গ্ৰন্থ তাক ভালদৰে জানিবই পাৰে, এইটো ভুল। আমাৰ নিজৰ জীৱনতে ব্যক্তিগতভাৱে নিজেই দুখ কৰোঁ। এইখন গ্ৰন্থৰ বিষয়ে যদি শৈশৱতে কোনোবাই সোঁৱৰাই দিলেহেঁতেন, গ্ৰন্থখনত থকা কিছু কিছু নীতি নিয়ম যদি পালন কৰিবলৈ আমাক বাধ্য কৰালেহেঁতেন, আমি বহুত উপকৃত হ'লোঁ। আৰু যা নহওক, আহি থকা প্ৰজন্মই খুব সোনকালে ভাগৱত ধৰ্মৰ প্ৰতি আকৰ্ষিত হওক, এয়া আমাৰ কামনা। ইয়াতে লিখিছে যে জীৱনৰ বহু সময় মই কামনা বাসনাতেই কটালো। ৰজাই ভাবিছে কোনদিনাখন তেওঁ চকু মেল খাইছে, নাৰদে কোৱাৰ দিনা। নাৰদ যদি নাহিলেহেঁতেন, বলি বিধান স্ত্ৰীৰ সংগ বিষয় বাসনা তাতেই তেওঁ গুৰুলা গুৰুল হৈ জীৱন ত্যাগ কৰিলে। কিন্তু কি ক'লে, হেন স্ত্ৰীৰ গৃহবাস হেৰৌ মন এৰ এটিক্ষণ, আতি শীঘ্ৰে লহ তই কৃষ্ণত শৰণ। কাৰ মুখেৰে ওলাই আহিছে? প্ৰাচীন বহিৰ মুখেৰে। হেৰৌ মন, মনটোক কৈছে যে হে মোৰ মন, এই নাৰদ দেৱৰ্ষি নাৰদৰ কথা তুমি শুনিলানে? তুমি ইমান দিন স্ত্ৰীৰ সংগ বিষয় বাসনা ইন্দ্ৰিয়ৰ চৰিতাৰ্থকে বিচাৰি আছিলা, আজিৰ পৰা তুমি একান্তভাৱে অকণো সময় বিলম্ব নকৰি কৃষ্ণ শৰণ লোৱা। এইটো অলপ জানিবলগীয়া কথা যে কৃষ্ণ শৰণ, কৃষ্ণৰ দুখানি চৰণ আৰু পাদুদক বুলি কোৱা হয়। বহু ব্যক্তিৰ ঘৰত পাদুদকৰ চিহ্ন থাকে। পদশিলা বুজিব পাৰিছেনে? প্ৰভু ভগৱন্তৰ চৰণ যুগল আমাৰ যদি হৃদয় পদ্মত চিন্তাৰ মাজেৰে আনিবলৈ প্ৰথমে যত্ন কৰিব লাগে। ধুনীয়াকৈ গুৰুজনে লিখিছে, চৰণ পংকজ যেন নৱ পদ্ম কোষ, যাক দেখি ভকতৰ পৰম সন্তোষ। কোনোবা সময়ত পাঠাচাৰ্যই পাঠ মাতি গ'লে আমি একান্তমনে চকু মুদি আছোঁ। সেইখিনি সময়ত বিশেষ একো কৰা নাযায়। প্ৰভু ভগৱন্তৰ সেই ৰঙা পদুমৰ নিচিনা চৰণ যুগল দুটি হৃদয়ত ধাৰণ কৰি থকা যায়, খুব শান্তি লাগে। পাঠাচাৰ্যই পাঠ পঢ়িছে, চকু মুদি দিয়ক। আপুনি ধপ ধপ কৰি থকা জেগাটোত দুখন ভৰি ভগৱান কৃষ্ণৰ ভৰি, এইটো পাদুদক বুলি কোৱা আছে। গম পাইছেনে? চৰণ যুগল গৈ সেইটোৱে হৈছে ভক্তিৰ চূড়ান্ত পৰ্যায়। সেই দুখন চৰণ যুগল কাৰো নহয়, কেৱল প্ৰভু ভগৱন্তৰ। এনে থকা সময়ত যদি সেই চৰণ যুগল যদি ভাবি থাকে এটা সময়ত বহুত কিবা অমূল্য সম্পদ আপুনি পাই যাব। আৰু মৃত্যুৰ সময়ত সেইটো চিন্তা আহিলে আপুনি ৰামকৃষ্ণক শুনিবও নালাগে, ক'বও নালাগে, ডাইৰেক্ট ভগৱানৰ ঘৰলৈ লিখা আছে। সেইকাৰণে প্ৰাচীন বহি ৰজাই কৈছে, হে মোৰ মন, আগতে তোক মানুহজনী লাগে, ল'ৰা ছোৱালীবোৰ লাগে, খোৱা বোৱা লাগে, চব একান্ত মনে কৃষ্ণক শৰণ লয়। এইবোৰ তোৰ নানা কৰ্ম কৰিবাক চিত্ত, পূৰ্বতে আকিলি ভঞ্জিবাগ ভোগ বৃত্ত। কিমান ভোগ কৰিলো হিচাপ আছে। প্ৰয়োজনতকৈ বেছি জ্বলা মছলা দি কিমান দাঁতৰ গুৰিত পেলাই পেলাই খালো হিচাপ আছে। কি লাভ আছিলে সেইবোৰ? কেৱল পেটৰ পুৰণি ধৰিছিল, অসময়ত বাহিৰলৈ যাব লগা হৈছিল, ইত্যাদি ইত্যাদি। ইমান ঠাণ্ডাত কোনোবা এজন মানুহে আগদিনা বেছিকৈ যদি মাছ মাংস খাই লৈ 2-3বাৰ যদি তেওঁ বাথৰুমত যাব লগা হয়, যদি তেওঁ প্ৰত্যেকবাৰতে গা ধুৱে, কি গতি হ'ব বাৰু? জয় যত দুখ
আমাৰ জিভা পাতৰ যুগ হয়নে? হয়, কেতিয়াবা জিভা পাত কণ্ট্ৰল কৰিব পৰা নাযায় নহয়। কিন্তু আপোনালোকক মই এই কথা কৈ থওঁ, পৃথিৱীৰ আটাইতকৈ স্বাদিষ্টম সোৱাদযুক্ত খাদ্যটোৱে হৈছে পানীৰ ৰস। বুজি নাপাব বহুতে, যাৰ জিভা ইতিমধ্যে সম্পূৰ্ণ নৱীকৰণ হৈ গৈছে, সম্পূৰ্ণ সাত্বিক হৈ গৈছে, তেওঁলোকে পানীৰ টোপাল এটাক অমৃতৰ নিচিনা লাগে, পানীৰ টোপাল। কিন্তু আপোনাৰ খাদ্য অভ্যাসটো অলপ বদলি যাব লাগিব। এসোপা জ্বলা মছলা তামোল চাধা খাই থকা জিভা পাতে এইটো গম নাপাব। তাৰপিছত যদি আপুনি আহাৰটো তেলৰ পৰা বিৰত কৰি, মছলাৰ পৰা বিৰত কৰি আৰু ৰাসায়নিক সাৰৰ পৰা বিৰত কৰি ফ্ৰেছ বস্তু যদি আপুনি বইল কৰি খোৱা হয়, তেতিয়া স্বাদটো বেছি পোৱা যায়। জয় কৃষ্ণ। এইটো কাৰণেও সমস্যা হৈ আছে। আমাৰ অৰ্গেনিক বস্তুবোৰ, আমাৰ যিবোৰ এতিয়া আপুনি হয় বহুতে নিৰামিষভোজী হ'ল, বজাৰলৈকে কবি আনিছে, মূলা আনিছে, আলু আনিছে, বিভিন্ন বস্তু আনিছে। এইবোৰৰ এটা অংশই আমাৰ জিভা পাত নষ্ট কৰি দিছে। আপুনি ঘৰতে আধা কঠামান মাটি গোবৰত কৰি চাওকচোন, সেইকেইটা যদিহে কবি আপুনি আগৰ হিচাপত কুকাৰত হুইচেল দিছে, তাতে নাইকিয়া হৈ যাব। জয় কৃষ্ণ। ঘটিছে, মই ব্যক্তিগতভাৱে প্ৰমাণ কৰিছো। আমাৰ যে গছ আলু বুলি কয়, তাততো কোনো একো ভেজাল নাই। আইগৰাকী এদিন কুকাৰত এটা হুইচেল দি দিলে। গছ আলুটো মোৰ অলপ প্ৰিয়ৰ ভিতৰত পৰে আৰু কবি ছবি আছে, ওলকবি কিবা কিবি। এটা হুইচেলৰ পিছত খুলিছে, গছ আলু বিচাৰি পোৱা নাই। মোৰ কলৈ গ'ল আলু? তাৰ কাৰণটো ই সম্পূৰ্ণ শুদ্ধ, আৰু সম্পূৰ্ণ শুদ্ধ বস্তুক সিজাবলৈ বেছি তাপৰ প্ৰয়োজন হয়। কিন্তু আমাৰ আলু চাবচোন, কেতিয়াবা 2-3টা হুইচেল দিলে ডাঠে হৈ থাকে। তাৰ কাৰণ কি? তাৰ ভিতৰত সোমাই আছে ৰাসায়নিক সাৰ, যিটো আমাৰ শৰীৰৰ বাবে ভয়ংকৰ। আপোনালোকে শাক পাতবোৰ খাওঁতে, কবি ছবিবোৰ খাওঁতে নিমখ পানী দি অলপ উতলাই পানীটো পেলাইহে ব্যৱহাৰ কৰোঁ, নতুবা আমাৰ শৰীৰটো নষ্টৰ দিশলৈ গৈ আছে। এইটো ক্ষেত্ৰত মাধৱদেৱে লিখি থৈ গৈছিল নামঘোষত, অন্নৰ বিচাৰৰ বিষয়ে। আজি আমাৰ নিৰামিষভোজী মানুহখিনিয়ে অন্নৰ বিচাৰ কৰিব জনা নাই। ৰাসায়নিকৰ পৰা অকণমান জৈৱিকলৈ আহে, চেষ্টা কৰিব লাগিব। অসম এখন কৃষি প্ৰধান দেশ। আমাৰ মাটিবোৰ আমি নোহোৱা কৰি লৈছো। আপুনি গাঁও ঘৰলৈ যাওক, দুডুবল নিশ্চয় কৰিব পাৰিব। আমি এতিয়া নগৰীয়া সংস্কৃতিলৈ আহি একঠা মাটিতে 2-3টা জাপি বিল্ডিং বনাই পাৰ বাঁহৰ নিচিনা ঘৰ বনাই আছে। এজন কোনোবা ডাঙৰ গৱেষকে কৈছিল, এই আমাৰ যিবিলাক ফ্লেট দূৰৰ পৰা চাইছিল, দুৱাৰ আৰু খিৰিকীবোৰ মানুহ ওলোৱা সোমাওতে পাৰ বাঁহ যেন লাগিছে। তেওঁ দূৰৰ পৰা চাইছে, তেওঁ মানুহবিলাকে ওখ বিল্ডিং, বহুত ওখ। নিউয়ৰ্ক চহৰৰ কথাটো ভাবিব নোৱাৰে। আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ যদি আপুনি নেটত মাৰি চাই, তাত 100 মহলা 200 মহলা যিবোৰ বিল্ডিং আছে, দূৰৰ পৰা চালে দুৱাৰ খিৰিকীবোৰ পাৰ বাঁহৰ নিচিনাই লাগে। সৰু সৰু দুৱাৰ, মানুহ ওলোৱা সোমোৱা কৰি আছে, পাৰহে তেনেকে অহা যোৱা কৰে। আমি যদি তেনেকৈ থকাৰ অভ্যাস কৰিছো, তেতিয়াহ'লে আমি জৈৱিক বস্তু খোৱাটো আশা কৰিব নোৱাৰো। জৈৱিক হ'ব লাগিব। আপুনি আপোনাৰ দেহটোক পৰিষ্কাৰ কৰি ৰাখিবলৈ, দেহটোক নিৰোগী কৰি ৰাখিবলৈ জৈৱিকলৈ যাব লাগিব। জৈৱিকত বনোৱা খাদ্যৰে যদি আপোনাৰ জিভাপাত গঠিত হৈছে, পানীৰ এচামুচত আপুনি যিমান সোৱাদ পাব, ভাল গাখীৰ এগিলাচ খালেও ইমান সোৱাদ পোৱা নাযায়। পানীত থকা ৰসটো গীতাত লিখা আছে। মই গীতাখন অধ্যয়ন নকৰালৈকে মই বুজিব পৰা নাছিলো। কৃষ্ণই বিভূতি যুগত কৈ আছে অৰ্জুনক, সেই অৰ্জুন তুমি জানা, যিমান মোৰ আছে গ্ৰহ নক্ষত্ৰ, মই সূৰ্য হিচাপে প্ৰকাশিত হৈ আছো। সেই অৰ্জুন তুমি জানা, পৃথিৱীত যিমানবোৰ ৰস আছে, গছ গছনিৰ পৰা আদি কৰি সৰ্বশ্ৰেষ্ঠ ৰসটো পানীত আছে, আৰু সেই ৰসটো মই হওঁ। দশম অধ্যায়ত আছে। জয় কৃষ্ণ। মই বুজি পোৱা নাছিলো এই পানীতটো কি এনেকুৱা ইমান সোৱাদযুক্ত ৰস আছে। তেতিয়া তামোলো খাওঁ, মাজে পেটে অকণমান পাত চাধাও যায়। যি দগধা জিভা, যি অখাদ্য খাই আছিলো, সেই জিভাত পানীৰ সোৱাদটো মই বুজিয়ে পোৱা নাই। কৃষ্ণৰ সেইটো বাক্য মই বুজি নাপাওঁ। সময় গ'ল,
জীৱনলৈ আহিল পৰিৱৰ্তন, নিৰামিষ ভোজী হৈ গ'লো, শাকাহাৰী হৈ গ'লো। পিছত দেখিলোঁ সঁচাকৈ যে আজি একাদশী, জল ফল আৰু দুগ্ধই আজি আমাৰ খাদ্য। 24 ঘণ্টা আহাৰৰ নামতো বেলেগ খাবই নোৱাৰোঁ। জল ফল মূল আৰু দুগ্ধ এইকেইটা আমাৰ মূল বস্তু। তে আজি পানীকণ খাই মই যিটো সোৱাদ পাইছোঁ তাৰ কথা আপোনালোকক মই বৰ্ণনা কৰিব নোৱাৰোঁ। 24 ঘণ্টা যোৱাৰ পিছত কালি ৰাতিপুৱা গোসাঁই সেৱা কৰি উঠি তাৰ পিছত আমি পালন কৰিব পাৰিম। ঠিক তেনেকৈ যদি আপুনি এই তাকে কথাটো কৈ আছে যে প্ৰভু ভগৱন্তই যেতিয়া আপোনাৰ শৰীৰত ক্ৰিয়া কৰিব, খাদ্যটো অমৃত হৈ যাব, আপোনাৰ জীৱনটো ইমান মধুময় হ'ব। সেইকাৰণে কৈছে মৃত্যুতকৈ জীৱন শ্ৰেষ্ঠ। আমাৰ মৃত্যুৰ পিছত আমি চিন্ময় শৰীৰ এটা পাম, ভগৱানৰ শৰীৰ লৈ আমি বৈকুণ্ঠত থাকিম। সেই শৰীৰটোতকৈ সেইটো শৰীৰত বেমাৰ আজাৰ নাই, বৃদ্ধিও নাই, ক্ষয়ো নাই। বুজিব পাইছে? লাইক এ কম্পিউটাৰ পুতলাৰ নিচিনা। জয় কৃষ্ণ। যিটো জীৱনত মৃত্যু নাই, যিটো জীৱনত পৰিৱৰ্তন নাই, ইমান যুগ যুগ থাকি তাতো আমনি লাগিব গৈ। জয় কৃষ্ণ। কিন্তু পৃথিৱীত এই শৰীৰটোত কিয় মূল্য আছে? মৃত্যু আছে, বেমাৰ আছে, ক্ষয় আছে, বৃদ্ধি আছে। ভাল সময়ত ভাল লাগি থাকিব, বেয়া সময়ত বেয়া লাগি থাকিব। ইয়াতো মাদকতা আছে। সেইকাৰণে কৈছে মনুষ্য জন্মই শ্ৰেষ্ঠ। বৈকুণ্ঠৰ জীৱনতকৈও এই মৃত্যুশীল পৃথিৱীখনত থকা এইটো জীৱন অতি সুন্দৰ যদি আপুনি তাক পৰিচালনা কৰিব জানে, তাক যদি আপুনি কৃষ্ণ সেৱাত লগাব পাৰে, তাক যদি আপুনি মুখ্য কাৰণ জীৱন তাতে পাব পাৰে। তাকে কৈছে যে ইখব কৰ্মকতই নিচিন্তি বিমনে জানতে লহ শৰন্তই কৃষ্ণৰ চৰণে। আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰে অকলশৰে থাকিবলৈ যত্ন। বেছিকৈ কথা কৈ থাকিলে আমাৰ চিন্তাবোৰ কথাত গুচি যায়। যিমান পাৰে মৌনৱত হ'ব, নিজৰ আত্মাক নিজকে প্ৰতিবিম্বত চাবলৈ যত্ন কৰিব। আৰু এই সময়ত আত্মাৰ প্ৰতিবিম্বত প্ৰভু ভগৱন্তৰ ছবি দৰ্শন যাব। সেইটো কৃষ্ণ সমষ্টিত কৈছে নাৰদৰ বাক্য শুনি ৰাজা মহাশয় বুলন্ত বচনাতি কৰিয়া বিদায়। ৰজাই তেতিয়া নাৰদক কৈছে যে হে মুনিবৰ, তোমাৰ কথাকেইটা শুনি মই অতি সন্তোষিত। বিচাৰ কৰি চালো তুমি বহুত ভাল কথা ক'লা, কিন্তু আমাৰতো ৰাজসভাতো ঢেৰ পণ্ডিত আছিল, ইহঁতে চোন এনেকুৱা কথা কোৱাই নাই। আগে কৈছে জয় কৃষ্ণ। কম ডাঙৰ কথা কৈছেনে? ৰজাই কৈছে পাচিত লৈ, হে নাৰদ, আপোনাৰ বাক্যকেইটা মোৰ মনঃপূত হ'ল। আপুনি জীৱন আৰু মৃত্যুৰ সম্বন্ধে যিবোৰ কথা ক'লে মই বুজি উঠিলো, সেইটোৱে আছিল। মোৰ ৰাজসভাতো চোন ঢেৰ পণ্ডিত আছিলে, সিহঁতে চোন এইবোৰ কথা কোৱা নাছিল কা? তাৰ কাৰণ তেওঁলোকে জনাই নাছিল। অৰ্থাৎ আপুনিতো জীৱনত বহুত কিতাপ পঢ়িছে। প্ৰথম আমাৰ যি বয়সৰ ইয়াত প্ৰভুসকল আছে, কুঁহিপাত, আমি যি কুঁহিপাত পঢ়িছোঁ, নাম কুঁহিপাত আছিলে। মিনি চিঠি লিখা এনেকৈ ধৰক বৰ ধুনীয়া ধুনীয়া কথা, হলৌ উঠিল তগৌ গজি ইত্যাদি বৰ ধুনীয়াকৈ পঢ়িছিল। সেই সময়ৰ আমি যিখিনি মানুহ, যে আমি সেই সময়ত সেই সোৱাদটো পাই আহিছোঁ। যে আমাৰ ইয়াতে কৈছে যে হে নাৰদ, আপুনি কোৱা কথাবোৰ মই বুজি উঠিলোঁ, আৰু কি আচল তত্ত্ব বুলি বুজি নাপালোঁ। মোৰ পণ্ডিতে সেইবোৰ নকয়। আমিও বহুত কিতাপ পঢ়িছোঁ, সেই কিতাপবোৰে আমাক কৃষ্ণৰ চৰণত শৰণ লোৱা কথা কোৱা নাই। অংক পঢ়িছোঁ, ত্ৰিকোণমিতি পঢ়িছোঁ, বিভিন্ন কথা পঢ়িছোঁ, কিন্তু ভাগৱতখনে কি কৈছে? এইখনে আচল গ্ৰন্থ। কি কৈ আছে? তুমি দুদিনৰ বাবে আহিছা, বেছিকে বিষয় বাসনাত থাকিলে তোমাক জমে নি তেলত ভাজিবগৈ। সেইটো যদি অকণমান হৃদয়ত ভাবা যায়, ভয় লাগি যাব। হা, সেই যন্ত্ৰণাৰ পৰা সাৰিবলৈ মই কি কৰিব লাগিব? সাধু। এই যিবোৰ ভাৱ, সেইকাৰণে ভাগৱত সৰ্বশ্ৰেষ্ঠ। আৰু ৰজায়ো নাৰদক কৈছে যে ঋষিবৰ, গুচিল সংশয় আজি সকলে মনৰ, তোমাৰ প্ৰসাদে আজি দেৱ ঋষিবৰ। হে ঋষিবৰ, আপুনি যদি আগতেই মোক ক'লেহেঁতেন আগৰ পৰাই মই পৰিষ্কাৰ হ'ব পাৰিলোঁ। এতিয়া চাব, সকলো কাৰণে কোৱা নাই, বিশেষৰ কাৰণে কথাষাৰ কৈছে, দুখটো নাপাব। যিসকল ব্যক্তিয়ে সম্পূৰ্ণ শাকাহাৰী হৈ যায়,
তেওঁলোকে এনেকুৱা এটা উশাহ এৰি দিয়ে, বা আগতে মই কি নৰ্দমাত ডুবি আছিলোঁ, এনেকুৱা লাগিছে। জীৱনৰ যিটো জীৱন ধাৰণ প্ৰক্ৰিয়া, নিৰোগী শৰীৰ, সুস্থ মন, ভাবিব নোৱাৰি। খাদ্য সংস্কৃতিটো যদি শাকাহাৰী নহয়, মনটো ভাৰাক্ৰান্ত হৈ থাকে, ভাগৰ লাগিব, বেমাৰে আক্ৰমণ কৰিব, দুশ্চিন্তা থাকিব, বহুত বেলেগ বস্তু, অট'মেটিক দুশ্চিন্তা। কোনোবা এটা শৰীৰৰ পৰা মাংস একামোৰ খাই তাৰ পৰা হোৱা মনটোৱে কেতিয়াও সি শান্তি লাভ কৰিব নোৱাৰে। আপুনি মইহে মাৰা নাই, ছাগলীটো কোনোবাইতো মাৰিছে। আপুনি মই যেনিবা পটককৈ 1 কেজি এপোৱা আনি খাই দিছোঁ, সেইকাৰণে ভাবিছোঁ অলপ লগাই নাই দিয়ক, এই মনোসংগীতালৈ গ'লে তাতো লাগিছে বাৰু, জানো আপত্তি নাই খোৱা, কিন্তু অনুভৱটো কৰি থাকিব। আপুনি অনুভৱটো কৰি থাকিব, সেই অনুভৱটোৱে আপোনাক আচল ৰাস্তালৈ যাব। ফাৰ্ষ্টে বাৰম্বাৰ কৈছে, ইন্দ্ৰিয় তৃপ্তি, ইন্দ্ৰিয় চৰিতাৰ্থ, বিষয় বাসনা আচল নহয়, এইটোক মায়া বুলি কোৱা হৈছে। এনেকুৱা এটা দিন আছিল, কাঁহীত যদি এবিধ নাথাকে, মাছেই হওক, মাংসই হওক, কণী হওক, এবিধ নাথাকিলে মন কোচ খাই আহিছিল, কি বনাইছে, আনি এচোন দিছিল। সেয়া মানুহৰ যে এনেকুৱা, হোটেল এখনৰ সন্মুখেদি যাব নোৱাৰোঁ, তেল মাৰা গুণ পালেই মগজুটো উতলি যায়, ধাবাৰ ওচৰতেতো মই যাবই নোৱাৰোঁ, গোটেই গ্লাছ বন্ধ কৰিহে মই যাওঁ। ৰাস্তাৰ ওচৰে পাজৰে আজিকালি বহুত ধাবা হৈ গ'ল, তাৰ যিটো গোন্ধ গোটেই আমনি কৰি দিয়ে। অৰ্থাৎ আপুনি আপোনাৰ জীৱনটোক মধুৰৰ পৰা সুমধুৰলৈ নি থাকক, এইটো আহিব ত্যাগ আৰু বৈৰাগ্য সাধনাত, বিষয় ভোগত নাহিব। এই কথাটো প্ৰাচীন বৰ্হিয়ে বুজি উঠি কি সিদ্ধান্ত লৈছিল পাঠত দিব, আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।